মৰমৰ ছাত্ৰ-ছাত্ৰী ৯ নম্বৰ অংকটো চোৱা আলুৰ এটা বস্তাৰ ওজন ৪৫ কিলোগ্ৰাম কি বুলি কৈছে যে আলুৰ এটা বস্তাৰ ওজন এটা বস্তাত কিমান আলু আছে ৪৫ কিলোগ্ৰাম মানে ৪৫ কেজি তেনে ৬২৫টা বস্তাৰ মুঠ ওজন কিমান হ'ব এতিয়া আমাক দিয়া আছে এটা বস্তাত ৪৫ কেজি আছে তেন্তে ৬২৫টা বস্তাত কিমান কেজি হ'ব মানে কিমান ওজন কি কৰিম আমি পূৰণ কৰিব লাগিব হয় না পূৰণফল আমি এনেকুৱা অংক বহুত কৰি গৈছো গতিকে এইটো চোৱা কেনেকৈ কৰিম সমাধান কি লিখিম এটা বস্তাৰ ওজন তাৰ মানে এটা বস্তাৰ ওজন সমান ৪৫ কিলোগ্ৰাম কি গ্ৰাম লিখিলে হৈ যাব হ'ব এতেকে কিমান ৬২৫ টা বস্তাৰ ওজন কমা দি দিছোঁ মানে একেই আমি আকৌ লিখি থাকিব নালাগে কমা দি দিবা হ'ব মানে এইটোৱে টা বস্তাৰ ওজন তাৰ মানে এটা বস্তাৰ ওজন ৪৫ কিলোগ্ৰাম তেতিয়াহ'লে ৬২৫টা হ'লে কি হ'ব ৪৫ পূৰণ ৬২৫ পূৰণ হ'ব ওজনটো কি হ'ব কি গ্ৰামত লিখি দিব হ'ব এতিয়া ইয়াক কি কৰা পূৰণ কৰা পূৰণটো এইফালে কৰি দিছোঁ চোৱা ৬২৫ আৰু ৪৫ পূৰণ দেখোন ৫ ৫এ ৫ক কৰিব লাগিব ৫ এগুণ ৫ ৫ দুগুণ ১০ ৫ এগুণ ১৫ ৫ ৪ গুণ ২০ ৫ ৫ গুণ ২৫ ২৫ৰ এই ৫টো বহিব ইয়াত ২টো খুলিব হয় নহয় এতিয়া চোৱা আকৌ ৫এ ২ক কৰিব লাগিব ৫ এগুণ ৫ ৫ দুগুণ ১০ হয় নহয় কি হ'ব ১০ হ'ব এই ১০ৰ লগত এই ২টো খুলিছিলে কিমান হ'ব যোগ কৰি দিব লাগিব ১২ হ'ব ১২ৰ এই ২টো বহিব ১ খুলিব আকৌ কিয় খুলিব আৰু আকৌ পূৰণ কৰিব আছে নে দেখো এই ৫এ আকৌ ৬ কৰিব লাগিব ৫ এগুণ ৫ ৫ দুগুণ ১০ ৫ এগুণ ১৫ ৫ ৪ গুণ ২০ ৫ ৬ গুণ ৩০ হ'ল নহয় ৩০ এই খুলিছিলে যোগ হ'ব ইয়াৰ লগত কিমান হ'ব ৩১ হ'ব আকৌ ৫এ ইয়াত পূৰণ কৰিবলগীয়া নাই নহয় গতিকে ডাইৰেক্ট ৩১টো কাটি দিবা হ'ব এতিয়া আকৌ কি কৰিব লাগিব ছেকেণ্ড মানে দ্বিতীয়তে আকৌ কি কৰিব লাগিব ৪ৰে ১ কৰিব লাগিব ৪ এগুণ ৪ ৪ দুগুণ ৮ ৪ তিনি গুণ ১২ ৪ ৪ গুণ ১৬ ৪ ৫ গুণ ২০ ২০ৰ এই শূন্যটো ইয়াৰ পৰা ১ ঘৰে এৰি বহিব হ'ল তাৰমানে ২টো খুলিলে তাৰপিছত আকৌ এই ৪ৰে ১ কৰিব লাগিব ৪ এগুণ ৪ ৪ দুগুণ কিমান হ'ব ৮ এই ২ৰ লগত যোগ হ'ব না ২টো খুলিছিলে যে কিমান হ'ব ১০ হ'ব ১০ৰ আকৌ এই ২টো শূন্যটো বহিব ১টো খুলিব কৈছোঁ আকৌ ৪ আকৌ ৬ হ'ব ৪ এগুণ ৪ ৪ গুণ ৮ ৪ গুণ ১২ ৪ ৪ গুণ ১৬ ৪ ৫ গুণ ২০ ৪ ৬ গুণ কিমান পালোঁ আমি ২৪ হয় না ১ খুলিছিলে যে যোগ কৰি দিয়া কিমান হ'ব ২৫ তাৰমানে কিমান হ'ল ২৫ এতিয়া যোগ কৰি দিয়া ৫ ২ৰ লগত শূন্য যোগ হ'লে ২ ১ৰ লগত শূন্য যোগ হ'ল ১ এতিয়া চোৱা ৩ আৰু ৫ যোগ কৰিলে কিমান হ'ব ৫ ৩ ৮ হয় নহয় ৫ ৬ ৭ ৮ হ'ল ২ কিমান পালোঁ ২৮,১২৫ কিলোগ্ৰাম হ'ব কিমান পালোঁ আমি ২৮,০০০ কমা দি দিয়ে ১২৫ কিলোগ্ৰাম আমি কি পালোঁ যে এক বস্তা ওজনৰ দাম ৪৫ কিলোগ্ৰাম দিছে তেতিয়াহ'লে ৬২৫ হ'লে পূৰণ হ'ব ৪৫ৰ লগত পূৰণফল কিমান পালোঁ ২৮,১২৫ কিলোগ্ৰাম আমি কি কৰিলোঁ ১ কিলোগ্ৰামৰ দামটো লগত আমি কি কৰিলোঁ ইয়াৰ পৰিমাণটো পূৰণ কৰিলোঁ হয় নহয় এইদৰে আমি পালোঁ ২৮,১২৫ কিলোগ্ৰাম ওজন পালোঁ যদি কিবা বুজাত অসুবিধা হয় তেতিয়াহ'লে কমেণ্টত জনাবা মই আকৌ বুজাবলৈ চেষ্টা কৰিম তোমাক আৰু যদি চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যনসমূহ পাই থাকা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও আমাৰ লগত সংযোগ হৈ থাকে
এইদৰে মই তোমালোকৰ ওচৰত নতুন নতুন ভিডিঅ' লৈ আহি থাকিব পাৰোঁ, উৎসাহেৰে তোমালোকৰ ওচৰত এইদৰে বুজাব পাৰোঁ। যদি তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, মোৰ মৰম দিয়া, চেনে দিয়া, তেতিয়াহ'লে মই আকৌ এনেধৰণৰ ভিডিঅ'সমূহ তোমালোকৰ ওচৰত লৈ আনিম। তাৰে আশাৰে আজিলৈ বাই।